We want ST. বাৰম্বাৰ প্ৰতাৰণা কৰি থকা হৈছে, প্ৰতাৰণা প্ৰবঞ্চনা আৰু ঠগি থকা হৈছে। ইয়াৰ প্ৰত্যুত্তৰ হিচাপে আজি আমি যোৰহাটত আহোমসকল একত্ৰিত হৈ আজি ওলাই আহিছোঁ আৰু আমাৰ মুখ্যমন্ত্ৰীৰ প্ৰতি আহ্বান, আপুনি দেখা পাইছে কি নাই নাজানো, যি আমাৰ উপৰিপুৰুষসকলে, আমাৰ আজু ককাসকলে বৰষুণ প্ৰতিষ্ঠা কৰি থৈ গ'ল, আমাৰ আজু ককাসকলে অসমীয়াক সুৰক্ষিত কৰিবৰ বাবে অসমখনৰ ভেটি সুৰক্ষা কৰাৰ স্বাৰ্থত মোগলক 17বাৰ আমি দমন কৰিলোঁ। সেই আহোম আজি ৰাজপথত আহিব লগা হৈছে। আপোনালোকৰ মিছা প্ৰলোভন, ঠগ আৰু প্ৰবঞ্চনাৰ বাবে আজি আহোম ৰাজপথত আহিব লগা হৈছে। আপোনালোকৰ যদি লজ্জিত হৈছে নিজৰ প্ৰতিশ্ৰুতিত, তেতিয়া আপোনালোকে 26ৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত তাই আহোমসকলক কৰা প্ৰতিশ্ৰুতি আপোনালোকে পূৰণ কৰে। আৰু আমাৰ কথা স্পষ্ট, এইখন চৰকাৰে আহোমসকলক নিশেষ কৰি থকা এটা পৰিকল্পনা আমি দেখা পাইছোঁ। তাই আহোম জনগোষ্ঠীৰ লোকসকলক বিশেষকৈ তেওঁলোকে সমষ্টি পুনৰ নিৰ্ধাৰণৰ যোগেদি বা লখিমপুৰত যি 18টা আহোম পৰিয়ালক উচ্ছেদ কৰিলে, বা শিৱসাগৰ জিলাত যি ST সকলৰ বাবে জিলা পৰিষদ ৰিজাৰ্ভেশ্যন কৰা, এই সম্পূৰ্ণ আহোমক নিষেধ কৰা পৰিকল্পনা, ৰাজনৈতিকভাৱে আহোমসকলক নিষেধ কৰা পৰিকল্পনা। আমি ইয়াৰ পৰাই অসম চৰকাৰৰ প্ৰতি দাবী জনাইছোঁ, আপোনালোকৰ প্ৰতাৰণা প্ৰবঞ্চনা কিন্তু নচলিব। আজি আহোম সজাগ হৈছে। 26ৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আপোনালোকে যদি আমাৰ মৰ্যাদা প্ৰদান নকৰে, তেতিয়াহ'লে সংগ্ৰাম হ'ব, সংগ্ৰাম জোৰদাৰ হ'ব আৰু জংগী স্পষ্ট হয়। আজি টাই আহোম যুৱ পৰিষদ কেন্দ্ৰীয় সমিতিৰ নেতৃত্বত তথা যোৰহাট জিলা সমিতিৰ সহযোগত আজি আমি এটা বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ চৰকাৰখনৰ ওপৰত। কাৰণ আমি বহুত খুব অনুভৱ কৰিবলৈ আমি লগা হৈছে, কাৰণ তেওঁলোকে বাৰে বাৰে আমাক ললিপপ দি আছে। এই ললিপপ কিন্তু টাই আহোম যুৱ পৰিষদ তথা টাই জনগোষ্ঠীয়ে কেতিয়াও সহ্য নকৰে, কাৰণ অত দিনে আমাক প্ৰত্যেকটো নিৰ্বাচনৰ প্ৰাকখনত আমাক এনেকৈ ঠগি আহিছে। এতিয়া নিৰ্বাচনী বৈতৰণি পাৰ কৰাৰ পাছত আমাৰ সেই সকলো কথা ফুটুকাৰ ফেনত ৰূপান্তৰিত কৰি দিয়ে। গতিকে এইবাৰ আমি চৰকাৰক পুনৰবাৰ সকীয়াই দিছোঁ, 2026 চনৰ ইলেকশ্যনৰ আগতে আমাক জনজাতিকৰণ, স্বায়ত্ব শাসন আৰু আহোমলেণ্ডৰ আমি যি ডিমাণ্ড আছে, সেই ডিমাণ্ডখিনি আমাক যাতে পূৰণ কৰি দিয়ে। গতিকে আমি চৰকাৰক আহ্বান জনাইছোঁ, যদি কেনেবাকৈ তেওঁলোকে আমাক যদি এই ক্ষেত্ৰত আৰু পুনৰ আমাক ললিপপ দিব লগা হয়, তেতিয়াহ'লে 2026 চনত আমি BJP চৰকাৰক আমি উফৰাবলৈ আমি কুণ্ঠাবোধ নকৰোঁ আৰু এই আহোম জনগোষ্ঠীৰ পৰা তেওঁলোকে ভুগিব লাগিব।